অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা আৰু বিলাহীপাৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত সপ্তম বছৰৰ বাবে সপ্তম আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান। আজি এই উদ্বোধনী অনুষ্ঠানত খেলুৱৈ দল হিচাপে আছে আমাৰ ফ্ৰেণ্ডছ ক্লাব আৰু বাঙালীপাৰা স্পৰ্টছ ক্লাব। এই উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিলে আমাৰ বিলাহীপাৰা সমজিলাৰ সহকাৰী আয়ুক্ত নম্ৰতা বৰুৱা বাইদেউ। লগতে উদ্বোধনী অনুষ্ঠানত আজি আমাৰ প্ৰথমতে জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰিছিলে আমাৰ জিলা ক্ৰীড়া সন্থাৰ স্থায়ী সভাপতি ৰবিয়াল হুছেইন ডাঙৰীয়াই, আৰু অসম ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰিছে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দেৱব্ৰত দাস ডাঙৰীয়াই। আমাৰ এই খেলখন চলিব 19 জানুৱাৰীলৈকে। 19 জানুৱাৰীত আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। প্ৰথম অৱস্থাত লীগ পৰ্যায়ত, তাৰপিছত আমাৰ ছুপাৰ লীগ আৰু তাৰপিছত ছেমি ফাইনেল, ফাইনেল। ছুপাৰ লীগত আমাৰ 3টি দল যাব। 3টা দলৰ পৰা আমাৰ 2টা দল ছেমি ফাইনেল ফাইনেললৈকে বিবেচিত হ'ব। টোটাল গোটেই 9টা দলকে আমি প্ৰথমতে আজি এই গোটেই টুৰ্ণামেণ্টখনত আমাৰ 9টা দল আছে, আৰু আমি খুবেই সুখী যে এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ বিলাহীপাৰা জিলা ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট 11 দলটোও খেলিব। লগতে সেই দলটোৰ লগতে আমাৰ গোটেইকেইটা দলকে 9টা দলকে আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে খুব ভাল খেল প্ৰদৰ্শন কৰে, লগতে সুস্থ মানসিকতাৰে খেলখন অনুষ্ঠিত কৰাত আমাক সহায় কৰে। লগতে সমূহ দৰ্শক তথা খেলুৱৈক আমি নতুন বছৰৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।